মমছ ৰেচিপি চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ আলু টিক্কি এটা ৰেচিপি। যিহেতু ৰোজা মাহ চলি আছে আৰু ৰোজা মাহত নিমখীয়া বস্তুবোৰ খাই খুব বেছি ভাল লাগে নহয়নে বাৰু? সেইবাবে ভাবিলোঁ আজি মই আলু টিক্কি বনাওঁ। আনকালে মই পকৰি বনাওঁ, আজি মই আলু টিক্কি বনাইছিলোঁ। সেইবাবে ভাবিলোঁ আপোনালোকৰ আগতো দেখুৱাওঁ। এতিয়া প্ৰথমতে মই 4টা ডাঙৰ চাইজৰ আলু লৈছোঁ। আলুকেইটা ধুনীয়াকৈ ধুই পিহনা এখনৰ সহায়ত এনেকৈ পিহি লৈছোঁ। দেখিছেনে? পিহনাখনত পিহিছোঁ মানে কি বল এটাত পানী লৈ পেলাই পিহিছোঁ, কাৰণ আলুখিনি 3-4 বাৰ ধুব লাগিব। আলুখিনি পিহি দিয়াৰ পিছত বহুত লেতেৰা পানী ওলায়, সেইবাবে লেতেৰা পানীখিনি মই পেলাই ল'ব লাগিব আৰু চাফা পানী নোলোৱালৈকে মই এইখিনি ধুই ল'ম 3-4 বাৰ। দেখিছেনে? এনেকৈ ধুই লৈছোঁ, কিমান লেতেৰা পানী ওলাইছে, সেইবাবে মই একদম চাফাকৈ ধুই ল'ম। তাৰপিছত এতিয়া মই ফুটা খৰাহী এটাত এনেকৈ অলপ সময় টুকি থ'ম। অলপ সময় টুকি থোৱাৰ পিছত আকৌ মই চচপেন এটাত অলপ পানী দি অকণমান জোখমতে নিমখ দি গৰম হ'বলৈ দিছোঁ। গৰম হ'লে ক'লা পৰি নাযায় আলুখিনি। যিহেতু মই ইফতাৰ টেবুলত বনাম ইফতাৰৰ সময়ত, সেইবাবে মই অকণমান দেৰিলৈকে থৈ দিছিলোঁ। সেইকাৰণে অকণমান গৰম কৰি পানীটো পেলাই দিলোঁ, তেতিয়া মানে আলুখিনি ক'লা পৰি নাযায়। আপোনালোকে তেনেকৈ কৰি ল'ব। তাৰপিছত এতিয়া কাপোৰ এখনৰ সহায়ত ফুটা খৰাহী এটাত এনেকৈ টুকি, তাৰপিছতে কাপোৰ এখনৰ সহায়ত আৰু মোহাৰি দিব, আৰু নহ'লে পানী থাকিলে চেপি দিব অলপ। ময়ো সেই তেনেকৈ কাপোৰ এখনৰ সহায়ত চেপি পানীটো উলিয়াই শুকান কৰি ল'লোঁ আলুখিনি। এয়া দেখিছেনে? পানী আছিলে অলপ, পানীখিনি মই কাপোৰ এখনৰ সহায়ত এনেকৈ চেপি দিছোঁ। তেতিয়া পানীখিনি ওলাই যোৱাৰ পিছত মানে মছলা দিলে ধুনীয়াকৈ লাগি ধৰে আৰু সেইবাবে। আৰু ষ্টাফিঙৰ বাবে মই এইফালে কাবেলি বুট কেইটামান ভাজি লৈছোঁ। আদা, নহৰু, জিৰা, ধনিয়া দি ধুনীয়াকৈ এনেকৈ আৰু কাবেলি বুটখিনি ভাজি লৈছোঁ। আপোনালোকৰ ওচৰত যদি মটৰ থাকে মটৰো দিব পাৰে। মোৰ ওচৰত কাবেলি বুট আছিলে, সেইবাবে মই কাবেলি বুটখিনিকে দিলোঁ, আৰু ওপৰত অকণমান ধনিয়া দি দিছোঁ, খাবলৈ ভাল লাগিব। এতিয়া মই আলু টিক্কিকেইটা বনাবৰ কাৰণে আলুখিনি ধুনীয়াকৈ এনেকৈ লৈ লৈছোঁ। তাতে মই দিছোঁ জোখমতে অকণমান নিমখ। আপোনালোকৰ ওচৰত মছলা যি থাকে তাকে দিব পাৰে। মই ইয়াত জিৰা, ধনিয়া আৰু লগতে অকণমান চাট মছলা আৰু জোখমতে নিমখ দিছোঁ। এয়া দেখিছেনে? তাৰপিছতে মই কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিছোঁ। 2-3 চামুচমান কৰ্ণফ্ল'ৰ দিব। কৰ্ণফ্ল'ৰ দিলে আলুখিনি ভাঙি নাযায়, ধুনীয়াকৈ লাগি ধৰিব। আৰু ভালদৰে এনেকৈ সানি, কৰ্ণফ্ল'ৰ দিয়াৰ পিছত ভালকৈ সানিব। সানি পেলাই মাজত অলপকৈ ষ্টাফিং ভৰাই আপোনালোকে আলু টিক্কিকেইটা বনাই যাব। ময়ো সেইদৰে এনেকৈ বনাই ল'লোঁ। আৰু আপোনালোকে নাভাবিব যে ভাঙি যাব, কিন্তু তেলত দিয়াৰ পিছত ধুনীয়াকৈ এনেকৈ এটা এটাকৈ উঠি আহে। বহুত ধুনীয়া হয়, খাবলৈও মচমচীয়া হয়। এয়া দেখিছেনে? মই ষ্টাফিংখিনি এনেকৈ মাজত ভৰাই দিম এতিয়া। মই জোখমতে 6-7টামান বনাইছিলোঁ, মানে প্ৰতিজন মানুহৰ কাৰণে এটাকৈ ভাগত পৰিলে আৰু, কিন্তু ইমান ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকে এনেকৈ বনাই খাবচোন, নিশ্চয় ভাল পাব। এয়া দেখিছেনে? আপোনালোকে ভাঙি যাব বুলি নাভাবিব, কিন্তু একদম ধুনীয়াকৈ লাগি ধৰে। এয়া দেখিছেনে? ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনালোকে এনেকৈ বনাই চাবচোন। এয়া মই এটা এটাকৈ বনালোঁ। এতিয়া মই তেলত এটা এটাকৈ ভাজি যাম। চাওকচোন কিমান ধুনীয়া হৈছে, দেখিছেনে? অকণো ভাঙি এৰাই যোৱা নাই। ইমান ধুনীয়া হয় নহয়, খাবলৈও বহুত বেছি ভাল হয়। এবাৰ বনাই চাবচোন। আৰু যদি আপোনালোকৰ মাজৰ কোনোবাই ভিডিঅ'টো বনাই চাই খাই ভাল পায়, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট এটা জনাবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, ধন্যবাদ।